ICC T20 World Cupত আজি আছে হাই ভোল্টেজ মেটচ পাকিস্তান ভাৰ্চেছ ইংলেণ্ড আৰু পাকিস্তানে টছত জিকি বেটিং কৰিছে আৰু পাকিস্তানৰ প্ৰথম মেচখন নিউজিলেণ্ডৰ লগত আছিল যোনখন বৰষুণৰ কাৰণে ৱাছ আউট হৈছে দুটা টিমকে এক এক পইণ্ট ভগাই দিয়া হৈছিল আৰু ইংলেণ্ডৰ লগত আজি খুবেই গুৰুত্বপূৰ্ণ মেচ কাৰণ ডু অৰ ডাই মেচ মাষ্ট উইন মেচ হয় পাকিস্তানৰ কাৰণে কাৰণ এইখন মেচ হাৰিলে নেক্সট মেচখন আছে পাকিস্তানৰ শ্ৰীলংকাৰ লগত আৰু শ্ৰীলংকাই নিজৰ ঘৰতে খেলিব আৰু পাকিস্তানৰ শ্ৰীলংকাতে খেলিব যিহেতু অতিকে কঠিন হ'বলৈ গৈ আছে আৰু আৰু এইখন মেচ হোপ কৰোঁ যে দুটা টিমে এখন ভাল মেচ হয় আৰু যদি মই ছেমিফাইনেলৰ হেৰিৰ পৰা কওঁ পাৰ্সপেক্টিভৰ পৰা কওঁ তেনেহ'লে ইংলেণ্ডে অলৰেডি এডভান্টেজত আছে শ্ৰীলংকাৰ লগত এখন ল' স্কৰিং গেমত বহুত সুন্দৰ প্ৰদৰ্শনেৰে 2 পইণ্ট পাইছে আৰু পাকিস্তানৰ 1 পইণ্ট আছে বৰ্তমান আজি যদি পাকিস্তানে জিকে তেতিয়াহ'লে পাকিস্তানৰ 3 পইণ্ট হ'ব টোটেল আৰু বৰ্তমান যদি মই কওঁ সুপাৰ 8 গ্ৰুপ 2 তেনেহ'লে ইংলেণ্ড আছে টপত 2 পইণ্টৰ লগত নেট ৰান ৰেটও বহুত ভাল আছে প্লাস 2.550 নিউজিলেণ্ড আছে 2 1 পইণ্ট পাইছে পাকিস্তানো আছে 1 পইণ্টৰ লগত শ্ৰীলংকাই 0 পইণ্ট এতিয়ালৈকে গতিকে আজি মাষ্ট উইন গেম হ'ব পাকিস্তানৰ কাৰণে গতিকে চাব লগা হ'ব যে পাকিস্তানে ফাৰ্ষ্ট বেটিং কৰি কিনে কেনেকুৱা প্ৰদৰ্শন দিয়ে আৰু প্ৰেডিকচনৰ যদি মই কথা কওঁ আজি মোৰ হিচাপত ইংলেণ্ড জিকিব লাগে এইখন মেচত আৰু চাব লাগিব পাকিস্তানৰ ছেম আয়ুব ফাৰহান সাহিব জাদা ফাৰহান কেনেকুৱা খেলে তো এইখিনি আছিল